যিকোনো এজন ব্যক্তি বা যিকোনো বস্তুৰ কথা যদি আমি একাগ্ৰচিত্তে চিন্তা কৰোঁ, তেন্তে হ'লে তেখেতৰ এনাৰ্জি আমি ধাৰণ কৰিবলৈ ধৰোঁ। মানে আমি তেখেতৰ লগত এণ্টেংগল হৈ যাওঁ, মেৰ খাই পৰোঁ, আৰু ফলত তেখেতৰ এনাৰ্জি আমালৈ প্ৰবাহিত হয়। যদি আমি খং উঠি থকা এজন মানুহৰ কথা ভাবি থাকোঁ, কিছু সময়ৰ পাছত আমাৰো খং উঠা আৰম্ভ হৈ যায়। বা যদি কোনোবা ফূৰ্তিবাজ এজন মানুহৰ কথা ভাবোঁ, অলপ সময়ৰ পাছত আমাৰো মনটো ফূৰ্তি লাগিবলৈ ধৰে। ঠিক তেনেদৰে যদি আমি একাগ্ৰচিত্তে সূৰ্য দেৱতাৰ কথা ভাবি থাকোঁ ঘৰৰ ভিতৰতে বহি, তেন্তে হ'লে কিছু সময়ৰ পাছত আমাৰ গাটো অলপ গৰম গৰম লাগে বা আমি এটা তেখেতৰ শক্তিটো অনুভৱ কৰিবলৈ ধৰোঁ। এইবোৰ এনাৰ্জিৰ খেল হয়। এইবোৰৰ ঠাইত যদি আমি সেইজন ঈশ্বৰৰ কথা যদি আমি ভাবি থাকোঁ, তেন্তে তেখেতৰ এনাৰ্জিও, তেখেতৰ শক্তিও আমালৈ প্ৰবাহিত হ'বলৈ ধৰে। চ' কৰি চাবচোন।